তো হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল টেক অনলাইন। তো আজি মই আপোনালোকক যিটো ৰিকুৱাৰমেণ্ট ফৰ দ্য পোষ্ট SI যিটো AB পোষ্ট আহিছে সেইটো প্ৰচেছ আৰু দেখাম। প্ৰথমতে নটিফিকেশ্যনটো দেখাই লৈছোঁ আপোনালোকক, তাৰপিছত এপ্লাই প্ৰচেছ দেখাম। চ' ইয়াতে পোষ্টটো কথাটো ইয়াত লিখাই আছে 47টা পোষ্ট আহিছে SI AB আৰু 3টা পোষ্ট আহিছে কনষ্টেবল AB লগতে ইয়াতে লিখা আছে এপ্লাই ডেট কিমান তাৰিখ হ'ব আৰম্ভ হৈছিলে আপোনালোকে জানে 16 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিলে 2025 আৰু 16 তাৰিখ জানুৱাৰী 2026 লাষ্ট ডেট হয়। ইয়াতে পোষ্টবোৰ দেখা পাইছে চাগে ক'ত কেনেকৈ আছে। যিটো SI পোষ্ট আহিছে তাতে আনৰিজাৰ্ভৰ 21টা পোষ্ট আহিছে, OBC MOBC কাৰণতে 12টা, টি টাইপছৰ কাৰণে এটা, SC কাৰণে 3টা, STP কাৰণে 6টা, STHৰ কাৰণে 2টা, টোটেল 45টা পোষ্ট আহিছে। তললৈ আহিলে ইয়াতে কনষ্টেবল ABৰো আহিছে, কনষ্টেবল AB 3টা পোষ্ট, ইয়াতে আপোনালোকৰ আনৰিজাৰ্ভত 2টা, OBC MOBC কাৰণে এটা পোষ্ট আহিছে, টোটেল 3টা পোষ্ট। চ' যদি আপোনালোকে স্পৰ্টছ পাৰ্চন হয় দেন ইয়াতে তলত লিখা আছে কিহৰ স্পৰ্ট আপোনালোকে খেলা হ'ব লাগে। যদি ইয়াৰ ভিতৰতে আপোনালোকে কোনোবা খেলা হয় দেন চাৰ্টিফিকেটটো আপলোড কৰি আপোনালোকে এক্সট্ৰা মাৰ্ক আৰ্ণ কৰিব পাৰে। তাৰপিছতে তললৈ আহিব পাৰে ইয়াতে SI কাৰণে আপোনালোকে এজ ক্ৰাইটেৰিয়া আপোনাৰ 20 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত কনষ্টেবল AB কাৰণে আপোনালোকে 18ৰ পৰা 21 বছৰ বয়সৰ হ'ব লাগিব। আৰু যদি আপোনালোকে এজ ৰিলেক্সেশ্যন ল'ব বিচাৰে তেন্তে SC STP আৰু STHৰ বাবে 5 বছৰ, OBC MOBC কাৰণে 3 বছৰ, বাকী যদি আপোনালোকে স্পৰ্টছ পাৰ্চন হয় তে 3 বছৰ এক্সট্ৰাকৈ পাব। তাৰপিছত তললৈ আপোনালোকে লিখা আছে কি কোৱালিফিকেশ্যন লাগিব, যেনে SI AB কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন লাগিব, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো এটাত হ'লে হৈ গ'ল, আৰু AB কাৰণে আপোনালোকৰ মেট্ৰিক পাছ লাগিব। বাকী হাইট চেছ ফৰ মেল আপোনালোকে দেখি পাইছে চাগে ক'ত কিমান লাগিব। এতিয়া মই আপোনালোকে এপ্লাই প্ৰচেছ দেখাইছোঁ। তো লেটছ গো টু দ্য অনলাইন স্ক্ৰীন। তো ইয়াতে অহাৰ পিছতে প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লগা হয়। তো ইয়াতে ৰেজিষ্টাৰ নামত ক্লিক কৰিব। তো ইয়াতে প্ৰথমতে আপোনালোকে চেলুটেশ্যন আছে, শ্ৰীমতী মিষ্টাৰ মিছেছ MS MD। চ' ইয়াতে কি হয় আপোনালোকে লিখিব। তাৰপিছত ইয়াতে ফাৰ্ষ্ট নেম লিখিব, আপোনালোকৰ নামটো লিখিব, মিডল নেম যদি আছে মিডল নেমটো লিখিব, তাৰপিছত লাষ্ট নেম লিখিব। যদি আপোনালোকৰ মিডল নেম নাই দেন এইটো খালী ৰাখিব দিব। নেক্সট লাষ্ট নেমত আপোনাৰ টাইটেলটো লিখিব। তাৰ ফাদাৰ নেম আপোনাৰ দেউতাৰ নামটো লিখিব, মাদাৰ নেম মাৰ নামটো লিখিব, ফোন নম্বৰ আপোনাৰ মোবাইল নম্বৰ ভেলিড মোবাইল নম্বৰ এটা দিব। ইয়াতে এমপ্লয়মেণ্ট এক্সেঞ্জ নম্বৰ, ইয়াতে আপোনালোকে এমপ্লয়মেণ্ট এক্সেঞ্জ নম্বৰ দিব লাগিব। যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সেঞ্জ নম্বৰ নাই, যদিও বা আছিলে ৰিনিউ কৰিব লগা হৈ গৈছে দেন আপোনালোকে কেনেদৰে কৰিব ৰিনিউ প্ৰচেছ, ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ, তাৰোপৰি কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে গোটেই 3টা ভিডিঅ' মোৰ চেনেলত আপলোড হৈ আছে। চ' আপোনালোকে চাই এপ্লাই কৰি ল'ব পাৰে যদি তাৰ নাই। তাৰপিছতে হাইষ্ট কোৱালিফিকেশ্যন আপোনালোকে কিহলৈকে পঢ়িছিলে, যেনে এতিয়া মই AB যদি SI কৰোঁ দেন গ্ৰেজুৱেশ্যন লাগে। চ' ইয়াতে গ্ৰেজুৱেশ্যন চিলেক্ট কৰিব আপোনালোকে। তাৰপৰা আপোনালোকৰ প্ৰাইমেৰী ডিষ্ট্ৰিক্ট, ইয়াতে আপোনালোক কোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে, কোনখন জিলা হয় আপোনালোকে ইয়াতে লিখিব, চিলেক্ট কৰিব। তাৰপিছতে জেণ্ডাৰটো চিলেক্ট কৰিব, মেল হয় ফিমেল হয়। তাৰপিছতে কাষ্ট কেটেগৰী আপোনালোকে কি কাষ্টৰ হয়, ST হয় বা OBC জেনেৰেল OSC ST যি হয়। তাৰপিছতে আপোনালোকে ডেট অফ বাৰ্থটো লিখিব, ডেট অফ বাৰ্থটো এনেকৈ চিলেক্ট কৰি ল'ব আপোনালোকে। তাৰপিছতে নেক্সট ইয়াতে কনফাৰ্ম ডেট অফ বাৰ্থ, আকৌ এবাৰ কনফাৰ্ম ডেট কৰিব, ডেট অফ বাৰ্থটো লিখিব আপোনালোকে কিমান তাৰিখে হয়। তাৰপিছতে আধাৰ নম্বৰটো লিখিব, ইয়াতে আপোনালোকৰ আধাৰ নম্বৰ যি হয় আধাৰ নম্বৰটো ভালকৈ ফিল কৰিব। দেন এবাৰ এটা চেক কৰি ল'ব আকৌ। তাৰপৰা ইয়াতে টিক কৰা অপশ্যন আহিব, টিক কৰিব। তাৰপৰা ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰাৰ লগে এটা OTP আপোনাৰ মোবাইলত আহি যাব। সেই মোবাইলৰ OTPটো ইয়াত ফিল কৰাৰ পিছত লগালগ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আৰম্ভ হৈ যাব। তাতে আপোনালোকে বাকী ডিটেইলছবোৰ সুধিব, ফিল কৰি ল'ব। মই এতিয়া অৱশ্যে মোৰ ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে। চ' মই এতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো দেখাব নোৱাৰিছোঁ। যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছত কিবা অসুবিধা হৈছে মোৰ চেনেলতে আছাম পুলিচৰ যিটো UBAB এপ্লাই প্ৰচেছ আছে তাতে মই ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ প্ৰচেছটো ভালদৰে দেখাই থোৱা আছে। চ' তাতে আপোনালোকে চাই ল'ব পাৰে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যদি কিবা অসুবিধা পাইছে। যদি আপোনালোকেও কৰি থোৱা আছে দেন লগইন কৰিব ইয়াতে লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ আগত যদি আপোনালোকৰ ৰিকুৱাৰমেণ্ট আইডিটো মনত আছে দেন ৰিকুৱাৰমেণ্ট আইডি দি আৰু ডেট অফ বাৰ্থ দি লগইন কৰিব পাৰে। যদি ৰিকুৱাৰমেণ্ট আইডি যদি আপোনালোকৰ মনত নাই ইয়াতে আপোনাৰ মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থটো দি লগইন কৰি ল'ব। চ' মোৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে। চ' সেইটোকে মই ইয়াতে নম্বৰটো লিখি আৰু ডেট অফ বাৰ্থটো লিখি লগইন কৰি লৈছোঁ। ৱেলকাম লিখাকৈ আপোনাৰ নামটো, আপোনাৰ যিটো নম্বৰ হয় ৰেজিষ্ট্ৰেশ্যন নম্বৰটো, কাষ্টটো, ডেট অফ বাৰ্থটো, জেণ্ডাৰ, কোৱালিফিকেশ্যন প্ৰতিটো ডিটেইলছ আহি যাব। ইয়াতে ফটো চিগনেচাৰ চবটো আহি যাব। ইয়াত তললৈ আপোনালোকে অহাৰ লগে লগে অনগোয়িং এপ্লিকেশ্যন ওলাব। চ' ইয়াত যিহেতুকে মই AB আৰু UB এপ্লাই কৰিছিলোঁ চ' ইয়াতে ডাউনলোড একনলেজমেণ্ট বুলি লিখা আছে। তাৰপিছতে মই SIটো কৰি থোৱা আছে UBৰ, সেইটো ইয়াতে ডাউনলোড একনলেজমেণ্ট শ্লিপ আহিছে। চ' এতিয়া মই এপ্লাই কৰিব লৈছোঁ চাব ইন্সপেক্টৰ যিটো AB পষ্ট হয় আৰু লগতে কনষ্টেবল ABৰ পষ্ট হয়। এই পষ্টটো মই আপোনালোকে এপ্লাই কৰিম, যিটো নটিফিকেশ্যন মই দেখালোৱে মই। চ' ইয়াতে এপ্লাইত ক্লিক কৰিব আপোনালোকে। চ' ইউ আৰ এলিজিবল টু এপ্লাই ফৰ দ্য পোষ্ট ফৰ এজ পাৰ এইটো ওলাই লিখাকৈ আহি যাব। তো নেক্সট ইয়াতে সুধিব যে ডু ইউ হেভ স্পৰ্টছ চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি। যদি আপোনালোকৰ স্পৰ্টছ চাৰ্টিফিকেট আছে, মই আপোনালোকক যিহেতুকে দেখাইছোঁৱে কিহৰ স্পৰ্টছ চাৰ্টিফিকেট আপোনালোকৰ দৰকাৰ হয়। যদি আছে ইয়াতে য়েছ কৰিব, যদি নাই ন' কৰিব। চ' মই ন' কৰিছোঁ। তাৰপিছতে 7 প্ৰচিডত ক্লিক কৰিব।
সো অল ডাটা সেভ সাকসেসফুল লিখাকে আহি যাব তাৰ পিছতে নেক্সট ইয়াতে তলত দিয়া পদসমূহৰ বাবে আপুনি যোগ্য লিখাকে আহি যাব ইয়াতে যেনে মই কৈছিলোঁ SIAB আৰু কনষ্টেবল AB আহিছে সো মই SIAB ফাৰ্ষ্ট প্ৰেফাৰেন্স দিম সাবমিট কৰিম তাৰ পিছতে নেক্সট আপোনাৰ ইয়াতে কনষ্টেবল AB আছে সো এটো মই সেকেন্ড প্ৰেফাৰেন্স দিম সাবমিট কৰিছো সো সাবমিট কৰিব আপোনালোকে এটা সাবমিট হৈ গৈছে সিলেক্ট হৈ গৈছে তাৰ পিছতে ইয়াতে নেক্সট সেভ এন্ড প্ৰসিড কৰিব অল ডাটা সেভ সাকসেসফুল লিখাকে আহি যাব সো ইয়াতে আপোনালোকৰ ডিটেইলছবোৰ যিবোৰ ৰেজিষ্ট্ৰেচন কৰোতে দিছিলে সেই ডিটেইলছখিনি ইয়াত লিখাকে আহি যাব ভালকে এবাৰ চাই ল'ব যদি বা আপোনালোকে ইয়াত চেঞ্জ কৰিব নোৱাৰে তথাপিও আপোনালোকে ডিটেইলছটো এবাৰ চাব যদি কিবা ভুল হৈ আছে দেন এপ্লাই নকৰিব কাৰণ যদি ভুল হৈ আছে এপ্লাই কৰিব লাভ নাই সো মই মানে বাৰ কৈছো আপোনালোকক যে এপ্লাই কৰোতে ভালকে ডিটেইলছবোৰ ফিল কৰিব সো মই ডিটেইলছবোৰ সবটো ফিল হৈ আছে সো ফিল হৈ থকা পাছতে নেক্সট ইয়াতে ফাইনেল কনফাৰ্ম এটা অপচন শো কৰিব সো ইয়াতে ফাইনেল কনফাৰ্মত ক্লিক কৰিব ইয়াতে প্লিজ চেক এণ্ড কনফাৰ্ম ইউৰ ডিটেইলছ বিফৰ ৰেজিষ্ট্ৰেচন ডাটা ওৱান সাবমিট কেনট বি চেঞ্জ ইয়াত কৈছে যে আপোনালোকে এবাৰ সাবমিট কৰাৰ পিছত আপোনালোকে চেঞ্জ কৰিব নোৱাৰে হেতু কাৰণে আপোনালোকে বাৰ চাই ল'ব কৈছো মই আপোনালোকক সো মোৰ একো চেঞ্জ কৰিব লগা নাই সো এটা ওকেট ক্লিক কৰিছো সো এটা আপোনালোকৰ মোবাইলত এটা OTP আহিছে যেটো আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ হয় ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ যেটো OTP আহিছে সেই OTPটো লিখি ল'ব ইয়াতে 5308 সো মই লিখি লৈছো তাৰ পিছতে ইয়াতে আপোনালোকে সাবমিট বাটন আছে সাবমিট বাটনত ক্লিক কৰিব সো অল ডাটা ভেৰিফাইড সাকসেসফুল লিখাকে আহি যাব সো এনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াতে তলত দেখা পাইছে চাগে ডাউনলোড এক্নলেজমেন্ট স্লিপ লিখাকে আহি গৈছে সো ইয়াতে ক্লিক কৰি ল'ব আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে নতুবা আপোনালোকে PDF হিচাপে ৰাখিবও পাৰে ডেট শীট এনেদৰে আপোনালোকে যেটো SIAB ৰ পোষ্ট আহিছে এটো পোষ্ট আপোনালোকে এপ্লাই কৰি ল'ব পাৰে সো থ্যাংক ইউ